কওঁতাজনে সুন্দৰ কথা কৈ গৈছে। আমাৰ আশে পাশে এনে কিছু লোক আছে যি নিজৰ সমস্যাতকৈ আনৰ উন্নতিত বেছি দুখী হয়। আৰু এটা সুন্দৰ ষ্টৰীৰ সৈতে মই পলাজুতি খাওঁ। তো দেৰি নকৰোঁ, আহক ষ্টৰীলৈ। এখন দেশত এজন ৰজা আছিল আৰু ৰজাজন বহুত দয়ালু আছিল আৰু তেওঁ মানুহক খুৱাই খুব ভাল পাইছিল। সেইকাৰণে তেওঁ ৰাজ্যত প্ৰতিদিনে 100জন মানুহৰ বাবে ভোজন তৈয়াৰ কৰে আৰু 100জন মানুহক ভোজন কৰায়। সেই 100জন মানুহক সদায় তেওঁ প্ৰতিদিনে খুৱাইছিল। এদিন কি হ'ল, ৰজাই কাৰিকৰজনক ক'লে যে আজি ভোজনত ক্ষীৰ বনাব লাগে, পায়স বনাব লাগে আৰু 100জন মানুহক পায়স খুৱাব লাগে। কাৰিকৰো পায়স তৈয়াৰ কৰিলে, পায়স তৈয়াৰ কৰি বনাই কৰি ৰেডি কৰিলে, ৰেডি কৰি তেনেকেই থৈ আঁতৰি গ'ল। তাত কোনো ঢাকনা নামাৰিলে, উদঙাই থৈ দিলে। আৰু তেনেকুৱাতে এডাল বিষাক্ত ফেটি সাপ আহিল। ফেটি সাপডাল আহি সেই ক্ষীৰত সোমালে, ক্ষীৰত সোমাই তাৰ বিষখিনি তাতে এৰি দিলে। তাৰপিছতে সেই ক্ষীৰখিনি সেই 100জন মানুহক খুৱাই দিয়া। 100জন মানুহ নিশ্চিন্ত মনে ক্ষীৰখিনি খাই গুচি গ'ল। কিন্তু তাৰপিছতে সেই 100জন মানুহৰ মৃত্যু হ'ল। আৰু সেই মৃত্যুৰ বাতৰি ৰজাই পালে যে তেওঁৰ ৰাজ্যত ক্ষীৰখিনি খাই পেলাই সেই 100জন মানুহৰ মৃত্যু হৈছে। তেতিয়া ৰজা দুখত ভাঙি পৰিল যে সেই পাপ এতিয়া কোনে ল'ব। আচলতে সেই পাপখিনি কোনে ল'ব? সাপডালে ল'ব, সেই ফেটি সাপডালে ল'ব, নে কাৰিকৰজনে ল'ব, নে ৰজাই ল'ব? তাক লৈ পেলাই ৰজাই বহুত দুখ হ'ল, বহুত দুখ পালে অন্তৰত। আৰু তেতিয়া তেওঁ চিন্তা কৰিলে যে মই সম্পূৰ্ণ ৰাজ্যভাৰ কোনোবা এজন উত্তৰাধিকাৰীক গতাই মই সন্ন্যাস লৈ গুচি যাম আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম যাতে এই পাপৰ পৰা মই মুক্তি পাব পাৰোঁ। আৰু পিছদিনাখনে তেওঁ এজনক ৰাজ্যভাৰ দিলে, ৰাজ্যৰ দায়িত্ব দি তেওঁ ৰাজ্যৰ পৰা ওলাই গ'ল। ওলাই গৈ তেওঁ চিন্তা কৰি কৰি গৈ এখন গাঁও পালেগৈ। আৰু গাঁও পাওঁতে সন্ধ্যা লাগিলে। সন্ধ্যা লাগোঁতে ৰজাই ভাবিলে যে মই ইয়াতে ক'তবা আজি ৰাতিটো কটাব লাগিব। আৰু গৈ গাঁৱৰ মানুহক সুধিলে যে ইয়াত কোনোবা ধাৰ্মিক মানুহ আছে নেকি, যি সদায় ধূপ ধূনা জ্বলাই ভগৱানক প্ৰাৰ্থনা কৰে, আৰাধনা কৰে, তেনেধৰণৰ কোনোবা লোক আছে নেকি, তেনেকুৱা ঘৰ কোনোবা আছে নেকি ক'ৰবাত? তেতিয়া মানুহ কেইজনমানে ক'লে যে আমুকতে ককায়েক ভনীয়েক এহাল থাকে, তেওঁলোকে সদায় ভগৱানক আৰাধনা কৰে, ভগৱানক প্ৰাৰ্থনা কৰে, আপুনি তালৈকে যাব পাৰে। তেতিয়া ৰজাই তালৈ গ'ল। তালৈ গৈ পেলাই ককায়েক ভনীয়েকক মিনতি কৰিলে, প্ৰাৰ্থনা কৰিলে যে মই ইমান দূৰৰ পৰা আহিছোঁ, মোক এটা ৰাতিৰ বাবে আপোনালোকৰ তাত আশ্ৰয় দিবনে, মোক থাকিবলৈ দিবনে? মই ৰাতিপুৱাই ইয়াৰ পৰা গুচি যাম। তেতিয়া ককায়েক ভনীয়েকে ক'লে ঠিক আছে, আপুনি ৰাতিটো কটাব পাৰিব। আৰু সেইদৰে ৰজাই তাতে ৰাতিটো কটালে। কটোৱাৰ পিছত ৰাতিপুৱাই সেই ঘৰত সদায় ধূপ ধূনা জ্বলাই, ভনীয়েকে ধূপ ধূনা জ্বলাই পেলাই মন্দিৰত গৈ প্ৰাৰ্থনা কৰে, আৰাধনা কৰে। আৰু সেইদিনাখনো ৰাতিপুৱাই মন্দিৰত সোমালে, সোমাই ভনীয়েক তাতে আৰাধনা কৰি মৌনভাৱে বহি থাকিল। বহুত দেৰি হোৱাৰ পিছত ককায়েকে ভাবিলে যে ই আজি কি কৰিছে। তাৰপিছত তাই মন্দিৰৰ ওচৰলৈ গ'ল। গৈ মন্দিৰত গৈ ভনীয়েকক ক'লেগৈ যে আজি ইমান দেৰিলৈকে তুমি মন্দিৰত আছা, আমাৰ ঘৰত আলহী আছে, তুমি নাজানা নেকি? সেই আলহীজনক বিদায় দিব লাগে, গতিকে তুমি সোনকালে আলহীজনৰ বাবে খোৱা বোৱা ঠিক কৰি তেওঁক খুৱাই বোৱাই আমি যাতে বিদায় দিব পাৰোঁ, তুমি আকৌ তাতে বহি আছা। তেতিয়া যুৱতীগৰাকী ককায়েকক ক'লে যে দাদা, আজি এটা ডাঙৰ কথা হ'ল। আজি ভগৱানৰ ৰাজ্যত, ভগৱানৰ সভাত এখন ডাঙৰ সভা বহি আছে। আৰু সেই সভাত এটা ডাঙৰ সমস্যা হৈছে, সেই সমস্যাৰ বাবে মোৰ আজি দেৰি হৈছে। তেতিয়া ককায়েকে সুধিলে কেনেধৰণৰ সমস্যা? বোলে ভগৱানে ডিচাইড কৰিব পৰা নাই, ভগৱানে সিদ্ধান্ত ল'ব পৰা নাই যে এজন ৰজাই ক্ষীৰ বনাইছিলে, ক্ষীৰ সদায় 100জন মানুহক তেওঁ ভোজন কৰায়। সেইদিনাখন ক্ষীৰ বনাইছিলে, এজন ক্ষীৰ বনাই
সেই কাৰিকৰজনে উদঙাই থৈ দিলে, আৰু কাৰিকৰজনে যেতিয়া উদঙাই থৈ দিলে ক্ষীৰখিনি, তাত এডাল সাপ আহি বিষ তাত পেলাই থৈ গ'ল, আৰু সেই বিষ থকা ক্ষীৰখিনি সেই 100জন মানুহে খাই 100জনৰ মৃত্যু হ'ল। এতিয়া ভগৱানে সেইটোকে সিদ্ধান্ত ল'ব পৰা নাই যে সেই পাপৰ ভাগিদাৰ, সেই পাপখিনি কোনে ল'ব? ফেঁটী সাপডালে ল'ব, নে কাৰিকৰজনে ল'ব, নে ৰজাই ল'ব? কাক দিব? সেই পাপৰ ভাগ কাক দিব? সেই লৈ পেলাই সিদ্ধান্ত ল'ব পৰা নাই। ৰজায়ো মনে মনে সকলো কথা শুনি আছিলে। শুনি আহি পেলাই ওচৰলৈ আহিলে, ওচৰ চাপি আহি পেলাই সুধিলেহি যে এতিয়া সিদ্ধান্তটো কি হ'ল? তেতিয়া ভনীয়েকে যুৱতীগৰাকীয়ে ক'লে যে সিদ্ধান্তটো আজি নহ'লে, সিদ্ধান্ত কাইলৈহে ল'ব যে সেই পাপৰ ভাগ কোনে ল'ব। গতিকে কাইলৈলৈকে অপেক্ষা কৰিব লাগিব। তেতিয়া ৰজায়ো মনে মনে চিন্তা কৰিলে যে মই আজি যাব নোৱাৰিম, তেতিয়াহ'লে আজি ৰাতিও মই ইয়াতে কটাব লাগিব, কাৰণ এইটো বস্তু জানিব লাগিব, কাৰণ সেই ৰজাজন তেওঁৱেই হয়, তেওঁৱেই সেই পাপ কৰিছিলে বা সেই ক্ষীৰ খুৱাইছিলে মানুহক। গতিকে সেই পাপ এতিয়া কোনে ল'ব, সেই কথাটো জনাটো ৰজাৰ বাবে আৱশ্যক হৈ গ'ল। সেইকাৰণে ৰজাই তাত থকাৰ সিদ্ধান্ত ল'লে। তাৰপিছত ৰজাই ভনীয়েক ককায়েকক ক'লে যে আপোনালোকে যদি বেয়া নাপায়, আজি ৰাতিটো মই ইয়াতে কটাব পাৰিমনে? তেতিয়া ভনীয়েক ককায়েকে ক'লে ঠিক আছে, কোনো আপত্তি নাই, আপুনি আজি ৰাতিও আমাৰ ইয়াতে কটাব পাৰিব, আপুনি ইয়াতে থাকিব পাৰিব। সেই কথাক লৈ পেলাই গাঁৱৰ একাংশ লোক, গাঁৱৰ কিছুমান মানুহ সদায় যেনেকৈ দোকানৰ মুখত জুম পাতে, গাঁৱৰ দোকানৰ আগফালে ৰৈ পেলাই আনৰ আৰ কথা তাৰ কথা এনেকৈ পাতি থাকে, সেই তেনে কিছু লোক দোকানৰ আগফালে ৰৈ কথা পতা আৰম্ভ কৰিলে, সমালোচনা কৰা আৰম্ভ কৰিলে যে সেই মানুহজন যে কালি আহিছিলে, সেই ককায়েক ভনীয়েকৰ তাত আশ্ৰয় ল'বলৈ গ'ল, থাকিবলৈ গ'ল, তেওঁ এদিন থকাৰ বিপৰীতে আজিও থাকিল, তাত খুটি পুতি ল'লে। কাৰণ তাত এগৰাকী যুৱতী, সুন্দৰী যুৱতী আছে, আৰু যুৱতীগৰাকীক দেখি পালে সেই মানুহজনৰ নিয়ত বেয়া হ'ল, তেওঁৰ মনত বেয়া ভাৱ আহিলে। সেই যুৱতীৰ প্ৰতি আকৰ্ষিত হৈ পালে তাত আজিও থাকিব ল'লে, তাত থাকিয়েই যাব নেকি, এনেধৰণৰ কথা সমালোচনা কৰাত লাগি পৰিল। গোটেই মানুহখিনিয়ে সেই ককায়েক ভনীয়েক আৰু সেই ৰজাক লৈ পেলাই সমালোচনা, নিন্দা কৰাত আৰম্ভ কৰিলে। তাৰপিছত ৰাতি থাকিলে ৰজা, ৰাতি থাকি আকৌ ৰাতিপুৱা ধূপ ধূনা জ্বলাই পেলাই ভনীয়েক মন্দিৰত সোমালে। মন্দিৰত সোমাই আৰাধনা আৰম্ভ কৰিলে। তেওঁ মৌনভাৱে আৰাধনা কৰিলে ভগৱানক, আৰু ভগৱানক আৰাধনা কৰাৰ পিছতে ৰজাই আহি পেলাই ব্যাকুল হৈ আছিলে যে ৰজা কেতিয়া ভনীয়েকে সেই উত্তৰটো দিব, যে তাত ভগৱানে সিদ্ধান্ত কি ল'লে, ভগৱানৰ সভাত সিদ্ধান্ত কি ল'লে। সেই সিদ্ধান্তটোক লৈ পেলাই ৰজা ব্যাকুল হৈ আছিল, আৰু ৰজাই গৈ ওচৰতে ৰৈ আছে। আৰু তেনেকুৱাতে ধ্যানৰ পৰা যুৱতীগৰাকী উঠাৰ লগে লগে ৰজাই প্ৰশ্ন কৰিলে যে ভণ্টি, কোৱাচোন, কালি যে ঘটনাটো, কালি যে সমস্যাটো ৰজাই কাৰিকৰ আৰু সাপৰ, সেই সমস্যাটোৰ সমাধান হ'লনে? সেই পাপৰ ভাগ এতিয়া কোনে ল'ব? তেতিয়া ভনীয়েকে ক'লে, সেই কথাটো সম্পূৰ্ণ হৈ গ'ল, সভাত আলোচনা হ'ল, সিদ্ধান্ত ল'লে। কাৰণ সেই পাপৰ ভাগ এতিয়া সেই আমাৰ আশে পাশে থকা, সেই যে দোকানৰ আগফালে বহি পেলাই আনৰ আলোচনা কৰি থাকে, আনৰ সমালোচনা কৰি থাকে, সেই লোকসকলে গাত দি দিলে, তেওঁলোকে লৈ গ'ল সেই পাপৰ ভাগ। সেই পাপৰ ভাগ সেইসকলে লৈ গ'ল। তো এই ষ্টৰিটোৰ পৰা, এই কাহিনীটোৰ পৰা এটা সুন্দৰ কথা শিকিব পাৰি, এটা সুন্দৰ কথা জানিব পাৰি। বহু লোকে যি আনৰ
সমালোচনা, আনৰ নিন্দা কৰা, আনৰ বদনাম গোৱা, এইবিলাক যে কৰি থাকে, এইবিলাক যে কৰি থকা হয়, এই আনৰ বদনাম, আনৰ আলোচনা, আনৰ নিন্দা কৰা, এই যাক লৈ পেলাই আমি বা যাক লৈ পেলাই নিন্দা কৰা হয়, যাক লৈ পেলাই সমালোচনা কৰা হয়, সেই সকলোখিনিৰ পাপ সেই নিন্দা কৰাসকলে নিজৰ গাত লৈ ঘূৰি ফুৰে। গতিকে সেই নিন্দা কৰাৰ আগত, আনৰ সমালোচনা কৰাৰ আগত, আনৰ বদনাম কৰাৰ আগত এটা কথা মনত ৰাখিব লাগে, এটা কথা সদায় চিন্তা কৰিব লাগে যে সি যাক লৈ আমি নিন্দা কৰি আছোঁ, যাক লৈ হেৰি কৰি আছোঁ, কিজানি সেই পাপৰ ভাগখিনি আমি লৈছোঁ নে নাই। আমি যে সেই পাপৰ ভাগ লৈ ঘূৰি ফুৰিছোঁ, সেই কথা চিন্তা কৰিছোঁ। মানে সকলোৰে পাপখিনি যেতিয়া আনৰ নিন্দা কৰা হয়, আনৰ বদনাম কৰা হয়, তেতিয়া সেই পাপখিনি আমি লৈ লওঁ, আমি লৈ পেলাই সেই পাপৰ ভাগিদাৰ হওঁ। গতিকে সেইকাৰণে সদায় চিন্তা কৰিব লাগে, সদায় এটা কথা ভাবিব লাগে যে আমি আনৰ নিন্দা নকৰোঁ, আনৰ বদনাম নকৰোঁ, আনৰ সমালোচনা নকৰোঁ। সদায় আনৰ ভালৰ চিন্তা কৰিব লাগে, সদায় আনৰ উন্নতিৰ কথা ভাবিব লাগে, সদায় আনৰ উন্নতিত সদায় মানে নিজকে সুখী কৰিব লাগে। আনৰ উন্নতি দেখিলে ভাল লাগিব লাগে, আনৰ উন্নতি দেখি পেলাই জ্বলাতকৈ তাৰ পৰা শিকাৰ চেষ্টা কৰিব লাগে। আনক লৈ পেলাই বদনাম কৰি, আনক লৈ পেলাই সমালোচনা কৰিলে সেই পাপখিনি লোৱা হয়, আমি পাপখিনি ল'বলগীয়া। এই ষ্টৰিটোৱে সেইটোৱে শিক্ষা দিলে যে সেই ৰজাজনৰ যিখিনি হৈ আছিলে, যিখিনি পাপ মানে চলি আছিলে, যোনটো ৰজা বা কাৰিকৰজন বা সাপডালে সেই পাপখিনি ল'বনে, সেই কথাটো চলি থকাৰ মাজতে সেই মানুহখিনি আহি পেলাই ৰজাৰ যে নিন্দা কৰিলে, ৰজাক লৈ পেলাই যে বদনাম কৰিলে, ৰজাক লৈ পেলাই যে সমালোচনা কৰিলে, গতিকে সেই ভগৱানে সেই বস্তুখিনি চাই ভগৱানে সকলো ৰজাৰ পাপখিনি, যিখিনি পাপ হৈছিলে, 100জন মানুহৰ পাপ, সেই পাপ সেই মানুহকেইজনৰ গাত জাপি দিলে। তো সেইকাৰণেই আনৰ বদনাম, আনৰ নিন্দা, আনৰ সমালোচনা কৰাৰ পৰা সদায় বাচি থাকিব লাগে। তো আজি ষ্টৰিটো কেনেকুৱা লাগিলে জনাব, যদি ভাল লাগে কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰি দিব, আৰু যদি সঁচাকৈ বহুত ভাল লাগিছে তেতিয়াহ'লে মোৰ ইউটিউব চেনেলটোত ছাবস্ক্ৰাইব কৰি দিব, যাতে এনেধৰণৰ ষ্টৰি সদায় পাই থাকে, সদায় উপভোগ কৰিব পাৰে এনেধৰণৰ সুন্দৰ সুন্দৰ ষ্টৰি। আৰু মোৰ এটা ফেচবুক পেজো আছে, PKB ডিফাৰেণ্ট, আৰু PKB ডিফাৰেণ্ট মোৰ ইউটিউব চেনেল, PKB ডিফাৰেণ্ট মোৰ ফেচবুক পেজ। গতিকে ফেচবুক পেজটোতো মোক ফ'ল' কৰিব, তেতিয়া আপোনালোকে এনেধৰণৰ ষ্টৰিজ সদায় পাই থাকিব। তো আজিলৈ ইমানতে সমাপ্ত, আৰু এটা নতুন ষ্টৰিৰ বাবে অপেক্ষা।